চিপাঝাৰ সমষ্টিৰ বুঢ়া গাঁও পঞ্চায়তত থকা এখন উল্লেখযোগ্য দেৱালয় শ্ৰী শ্ৰী পদ্মা থান দেৱালয় আৰু পদ্মা থান দেৱালয়ৰ সংলগ্ন যিটো পুখুৰী আছে দেৱালয়খনৰ সেই পুখুৰীতে কেইবা শতাধিক কাছ ইয়াতে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য কথাটো হ'ল এপ্ৰিল মাহতে ইয়াতে জিলা পৰিষদৰ অধীনত দৰং জিলা পৰিষদৰ অধীনত 50 লাখ টকীয়া ব্যয় সাপেক্ষ এক কাছ সংৰক্ষণৰ আঁচনি গ্ৰহণ কৰা হৈছিল। প্ৰায় 50 লাখ টকাৰ আছিল সেই আঁচনিখন, কিন্তু এপ্ৰিল মাহতে কাম আৰম্ভ কৰাৰ পিছতো কাম এতিয়াও বিশেষ আগবঢ়া নাই। পূৰ্বৰ যিখন কাছ সংৰক্ষণৰ বাবে যি চৌহদৰ বেৰ আছিল সেই বেৰখনো নতুন আঁচনি নিৰ্মাণৰ স্বাৰ্থত ভাঙি দিয়া হৈছিল, যাৰ ফলত এতিয়া কাছৰ যিখিনি কাছ আছে পুখুৰীটোত সেই কাছখিনি উঠি গৈ প্ৰায় নোহোৱা হৈছে। এইটো পদ্মাথান দেৱালয়ৰ পুখুৰীটো, যিটো পুখুৰীত কেইবাশ কাছ ইয়াতে সংৰক্ষণ কৰা হৈছিল পূৰ্বৰে পৰা। চিপাঝাৰ উন্নয়ন খণ্ডৰ একাংশ বিষয়ববীয়াৰ অৱহেলাৰ বাবে বৰ্তমান এনেকুৱা অৱস্থা আধৰুৱা হৈ থাকিল। পূৰ্বৰ চৌহদৰ বেৰখন ভাঙি দিয়া হ'ল আৰু সেইখিনি ঠাই এতিয়াও উন্মুক্ত হৈ থকা বাবে এই পুখুৰীটোত থকা যিসমূহ কাছ, এই দুষ্প্ৰাপ্য কাছসমূহ উঠি গৈ প্ৰায় নোহোৱা হৈছে। আমাৰ সৈতে আছে দেৱালয়খনৰ পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়া। কেনেকুৱা পৰিস্থিতি হৈছে ইয়াত, যিহেতু কাছবোৰ উঠি যোৱা শুনিছোঁ? হয়, আমি পোনপ্ৰথমে আমাৰ পদ্মাথান দেৱালয়ৰ পৰা আপোনালোকক আমি ধন্যবাদ মানিছোঁ, যিহেতু আমাৰ সংৰক্ষণৰ কাৰণে আপোনালোক আহিছে। যে আমাৰ কথা হ'ল, যোৱা পূজাত আমাৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ তৰফৰ পৰা চিউ ছাৰে ইয়াত পূজাত আহি আমাক এইটো ভাল এটা পদক্ষেপ কৰিছিলে যে আমাৰ কাছৰ সংৰক্ষণ কৰিব লাগে। তেওঁ ঘূৰি পকি চাই আমাক এটা ভাল হেৰি দিলে যে 50 লাখ টকাৰ মই কম দিনৰ ভিতৰতে আমি মুকলি কৰি দিম অনুদান এটা। গতিকে সেই অনুদানেৰে কিছু আপোনালোকে ভাল কাম কৰিব, তাত আৰু কাছটো সংৰক্ষণ হৈ থাকিব বুলি আমাক ক'লে। আৰু সেইমতে তেওঁ কিন্তু আমাৰ কামটো তৎকালীনভাৱে তেওঁ পইচাটো মানে ওলাই দিছে। আৰু কিন্তু আমাৰ ঠিকাদাৰবিলাকে অতি লেহেম গতিত, নিৰ্মাণৰ যিবিলাক ঠিকাদাৰ তেওঁলোকে অতি লেহেম গতিত কামটো কৰিলে। যে আমাৰ এপ্ৰিলত আৰম্ভ হ'বলগীয়া কামটো তেওঁলোকে এপ্ৰিলত JCB দি খান্দিলে, কিন্তু আমাৰ লাভালাভ হোৱাৰ পিছৰ কথা, কিন্তু আমি লোকচানত বৰ্তমান আমি আছোঁ। লোকচান এটাই কাৰণ যে আমাৰ পুখুৰীটো যেতিয়া খান্দি দিলে চাৰো ছাইড, আমি মাটিটো পাৰত উঠাই দিব দিছিলোঁ, কিন্তু তেওঁলোকে উঠাই দিম বুলি কৈছিল। কিন্তু চাৰো ছাইড মাটিটো আমাৰ আপোনালোকে পানীটো অলপমান কমিলে গম পাব, তাৰমানে পাৰহান হৈ আছে চাৰো ছাইডে। গতিকে সেইটো মাটি পোতা গ'লে আমাৰ পুখুৰীটো পোতাহে যাব, নহয়নে বাৰু? আৰু কাছটো আমাৰ বহুত কাছ এতিয়ালৈ আমাৰ 15টামান কাছ হয়তো আমাৰ ইয়াত আহিল। মানুহে পাই লৈ আহিছে, কোনোবাই বাটত পাইছে, কোনোবাই পথাৰত পাইছে। আমাৰ কাছবিলাক সেই যেতিয়া ৱালখন আমি ভাঙি দিব লগা হোৱা হ'ল কাম কৰিবৰ কাৰণে, তেতিয়া আমাৰ কাছবোৰ উঠি গুচি গ'ল। কিন্তু তেওঁ সুবিধাটো পাইছিলে, জেঠতো বহুত খৰ বতৰ আছিলতো, নহয় না? কিন্তু তেতিয়া কামটো তেওঁ লেহেম গতিত কৰিলে। তাৰপিছত কৰ্মীবিলাক নহা হ'ল। আমি সুধিলোঁ কৰ্মীবিলাকক যে কৰ্মীবিলাকে কিবা অসুবিধা হৈছে, তেওঁলোক আমাৰ সঁচা কথাটো কোৱা নাই, কিন্তু তেওঁলোক নোহোৱা হ'ল। নোহোৱাৰ পিছত আমি 15 আগষ্টত আমাৰ সাধাৰণ সভা হ'ল, কমিটিৰ সাধাৰণ সভাত আমি এটা প্ৰস্তাৱ ল'লোঁ। নিশ্চয় এইটো এটা বিভাগীয় গাফিলতি বুলি ক'ব খোজে নেকি? বিভাগীয় গাফিলতি বুলি আমি ক'ব বিচাৰোঁ, কাৰণ তেওঁ নহ'লে কিয় পিছুৱাই আছে, কামটো পিছুৱাই আছে। কাৰণ একাংশ ব্যক্তি আছে দাদা, যিহেতু কাছ, যি দুষ্প্ৰাপ্য কাছসমূহ ইয়াতে সংৰক্ষণ কৰি থোৱা আছিল, কেইবাশ কাছ, এতিয়া কাছবোৰ ওলাই গৈছে। হয়, এনেকুৱা আঁচনিৰ জৰিয়তে যি কাম আমাৰ আৰম্ভ হৈছিলে যোৱা এপ্ৰিলত, সেই সময়ত আমাৰ এই ৱালখন ভাঙি দিয়া হ'ল। তাৰ ফলত আমাৰ পুখুৰীত থকা যিবিলাক কাছ, বাৰিষাৰ সুযোগ লৈ কাছবিলাক ওলাই চাৰিওফালে বিয়পি পৰিল। গতিকে এতিয়া সেই কাছসমূহ কিছু ঘূৰি আহিছে, প্ৰায় 15-20টা কাছ আহিছে, বাকীবোৰ অহা নাই। সেয়ে মই ক'ব খোজোঁ যে এই বিভাগীয় গাফিলতিৰ কাৰণে আমাৰ ব্ৰইলাৰ পিছৰ কামো হৈ নুঠিল এই 6 মাহ ধৰি, আৰু এই কাছবিলাকো ওলাই গ'ল। গতিকে তাৰ কাৰণে মই এই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব বিচাৰিছোঁ, অনতিপলমে আমাক ইয়াৰ এটা সংৰক্ষণৰ ব্যৱস্থা কৰি দিব লাগে, তেতিয়াহ'লে আমি আগবাঢ়ি যাম। হয়, নিশ্চয় এইদৰে তেওঁলোকে নিজৰ অনুভৱ ব্যক্ত কৰিছে। অতীতৰে পৰা এই পুখুৰীটোত, পদ্মাথান দেৱালয়ৰ যিটো পুখুৰী, ইয়াতে কেইবা শতাধিক কাছ সংৰক্ষণ কৰা আছিল। এই কাছ ইয়াতে বংশ বৃদ্ধি হয়, কিন্তু
যি নিৰ্মাণৰ কাম চলি আছে ইয়াতে কাছ সংৰক্ষণৰ বাবে চৌহদ নিৰ্মাণৰ কাম কৰা আছে অতি লেহেমীয়া গতিত কাম চলি আছে আৰু পূৰ্বৰ যিখন চৌহদৰ বেৰ আছিল সেইখনো ভাঙি থোৱা অৱস্থাত আছে উন্মুক্ত সেই স্থানেৰে ইয়াৰে কাছবোৰ উঠি উঠি বিভিন্ন ঠাইলৈ গুচি গৈছে বহু লোকে পথাৰত পাইছে ঘূৰাই দিছে কিন্তু তেওঁলোকে দাবী কৰিছে যিহেতু এনেকুৱা লেহেমীয়া গতি যদি কাম চলি থাকে পুখুৰী যিকেইটা কাছ বৰ্তমান আছে সেইকেইটাও নোহোৱা হ'ব গতিকে তেওঁলোকে দাবী কৰিছে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত যাতে অতি শীঘ্ৰে এই কাম সম্পূৰ্ণ কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ